পশ্চিম লোকপ্ৰায় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সদ্য অৱসৰী নাথ ছাৰ আজিৰ এই অনুষ্ঠানখন চলাবৰ কাৰণে আমি আমাৰ দৰং জিলা যুৱ সন্থাৰ সভাপতিক দায়িত্ব দিছিলে, তেখেতে চলাই আছে। তেখেতক মানে শ্ৰদ্ধা জনাইছোঁ। আমাৰ সভাপতি সম্পাদক সদস্য প্ৰমুখ্যে বিভিন্ন শিক্ষাগুৰুসকল, অৱসৰপ্ৰাপ্ত শিক্ষক দ্বয় আৰু আমাৰ দৰং জিলা অৱসৰী টিউটৰ সন্থাৰ সম্পাদক ডাঙৰীয়া শ্ৰদ্ধাৰ আমাৰ মাজত উপস্থিত ছাৰ আৰু আমাৰ এই ঘৰখনৰ পৰিয়ালবৃন্দ। কথা হ'ল, মানুহৰ চাকৰিকাল চৰকাৰী নিয়ম মতে 60 বছৰ হ'লে অৱসৰ হোৱাটো এইটো স্বাভাৱিক কথা, এইটো হয়। কিন্তু এইটো অস্বাভাৱিক কথা, যিখন চৰকাৰী চাকৰি পায় সুদে হাতে অৱসৰ লোৱাটো, কিন্তু এইটো পৃথিৱীতে নাই। ভাৰতবৰ্ষত বেলেগে কথা, পৃথিৱীতে শুনা নাই যে চৰকাৰী চাকৰি কৰি পিছত একো নোপোৱা। এই ক্ষেত্ৰত আমি এটা আহ্বান জনাম আজি এই মঞ্চৰ পৰাই, তেওঁৰ বাসগৃহৰ পৰাই আমি এটা আহ্বান জনাম অসমৰ মুখ্যমন্ত্ৰী, তেখেত জনপ্ৰিয় মুখ্যমন্ত্ৰী, আৰু তেখেতে কোৱা কথাবিলাক কামে মানে হেৰি নকৰে, অৱহেলা নকৰে, কামটো নিশ্চয় কৰে। কথা আৰু কামৰ মাজত তেওঁৰ পাৰ্থক্য নাই বুলি আমি ভাবোঁ। কিন্তু আজি 3 বছৰ যিখিনি বা 4 বছৰ হৈ গ'ল, অৱসৰ পোৱা কিন্তু 1 টকাও পোৱা নাই। আমি আশা কৰিম এই অক্টোবৰ মাহতেই তেখেতে ভাল খবৰ দিম বুলি কৈছিল টিউটৰবিলাকক। আমি আশা কৰিম 10 লাখটো দিয়ক, নহ'লে এই পৰিয়ালটো চলিব কেনেকৈ? তেনেকৈ বিভিন্ন আমাৰ অন্তত 4-5 হাজাৰ ইতিমধ্যে অৱসৰ ল'লে। অৱসৰৰ পিছততো কোনো কাম কৰিব তেওঁ হেৰি নাথাকে, বয়সও নাথাকে, আৰু শিক্ষকতা কৰি বেলেগ কাম কৰিব নোৱাৰে। এই কথাখিনি এজন মুখ্যমন্ত্ৰী বা চৰকাৰখনে বুজা দৰকাৰ যে অৱসৰ হ'লে মানে সকলো কৰ্মচাৰীয়ে কিবা এটা পেঞ্চন পায়। আমি পেঞ্চন নাপালেও তেওঁ নিজে মুখে কোৱা 2021 চনৰ 5 ফেব্ৰুৱাৰীত ৰাজহুৱাভাৱে কোৱা যে আমি 10 লাখ টকা দিম, এদিন কাম কৰিলেও বা এসপ্তাহ কাম কৰিলেও। সেইকাৰণে আমি তেখেতক পুনৰ অনুৰোধ জনাইছোঁ, তেখেতে অৱসৰীবিলাকক 10 লাখ টকা আদায় দিয়ক। আৰু দ্বিতীয়তে যিবিলাক কৰ্মৰত হৈ আছে এই টিউটৰ, তেওঁলোকৰো 12,000 টকা, এজন ফৰ্থ গ্ৰেডে পায় 50,000 টকা, এজন শিক্ষকে পায় 12,000 টকা। এইটো ইয়াতকৈ আৰু আমি পৰিতাপৰ বিষয় একো নাই। আমি শিক্ষক বুলি ক'ব মানে লাজ লগা হ'ল। এই চৰকাৰখনক আমি এই মঞ্চৰ পৰা পুনৰ অনুৰোধ কৰিম, এই অক্টোবৰ মাহতেই অন্তত অতি কমেও 30,000 ফিক্স পে, মানে যদি শিক্ষক কৰিব নোৱাৰে কথা নাই, কিন্তু 30,000 টকা দৰমহা দিয়ক, সকলো চলিব লাগিব। এইখিনিয়ে মই অনুৰোধ জনাই, আৰু নাথ ছাৰৰ এজন অমায়িক আছিল বা ভদ্ৰ, আমাৰ লগত মানে ক'ৰবাত আগতেও মানে ঐক্যমঞ্চ থাকোঁতেও তেখেতে মোৰ লগত বহুত দিন আমি গৈছিলে, বিভিন্ন ক্ষেত্ৰত কাম কৰিছিলোঁ। আৰু এনেকুৱা এজন শিক্ষাগুৰুক আমি অৱসৰ দিব লগাত আমাৰো দুখ লাগিছে। কিন্তু এইটো মানে 60 বছৰ হ'লে হ'ব, আমাৰো হ'ব, আৰু এটা বছৰ আছে। কিন্তু এই মুহূৰ্তত আমি তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ, আৰু পৰিয়ালৰ সকলোৰে মংগল কামনা কৰি মোৰ ইয়াত বঢ়াত হ'লে ক্ষমা কৰিব, এইখিনিয়ে মোৰ ক'ব।